পানী একেবাৰে সমান হ'ল কেতিয়া মথাউৰি ছিঙি ঘৰ বাৰী উঠাই আমি মৰিছো সেই পানীৰ ভয়ত এজনে মোলে সেই মথাউৰিৰ ওপৰত পানীখিনি ৰিল বনাইগে বোলে ৰিল বনাবলৈ যাম বুলি কৈছে তাত বোলে ৰিল বনাবলৈ যায় বস্তু ঘৰত য'তে ত'তে পেলাই থৈছে ল'ৰা ছোৱালী ক'ত আছে সেইবিলাক খা খবৰ নাই তাত ট্ৰেক্টৰখন গ'লে বোলে ৰিল বনাইছে ভাল হৈছে মোক ক'বলগীয়া একো নাই ৰিল বনাই উলিয়ালে সি আকৌ বেলেগলৈ পলাই গৈছে বুলি কথা ক'বলৈ কেতিয়াবা খং উঠিব কৈছে নহয় মই একেবাৰে 2 নম্বৰ মাইকে লৈ আহিম কিন্তু তাৰপিছত তোক কি হ'ব কাজিয়া নকবি তই ৰ মনে একদম চুপ কথা নকবি তই চা তই এতিয়া এই বানপানী আহি যদি তোৰ ঘৰ দুৱাৰ উটুৱাই লৈ যায় তই তেতিয়া ৰিল বনাই খাবি নে তই ঘৰ বস্তুখিনি চম্ভালিবি কি কৰিবি তই মোক প্ৰথম ক তেতিয়াহ'লে ঘৰ বস্তুখিনি ঠিক কৰি লগে বাই চান্স যদি মঠাইটো গোটেইটো ভাঙি ধাওকে পানী আহে তেতিয়া তই কি কৰিবি সেইটোক লাগে ঘৰটো বাৰু উঠুৱাই আনিলে একো নাই এই ল'ৰা ছোৱালীকেইটা ক'ত গ'ল ল'ৰা ছোৱালীকেইটা সেই ঘৰত বচাবলৈ পানীত মৰিবলৈ পঠাইছ ৰচোন এই মতা মাইকী তই উঠাই নাথাকিবি কথাটো হয় তহঁতৰ কাজিয়া লগাবলৈ অহা নাই কাজিয়া ভাঙিবলৈ আহিছো দেই কাজিয়া ভাঙিবলৈ আহিছো গতিকে দুইটা কথাটো শুন তই এতিয়া পানী যদি আহি যায় ঘৰটো যদি উটুৱাই লৈ যায় তোৰ যত যিমান ঘৰ সম্পত্তি আছিলে সেইবিলাক তোৰ উটি গুচি যাব গৰু ছাগলীকেইটা যেনিবা বচালে কাঁহী বাতি কাপোৰ কানি যিবিলাক দৰকাৰী সম্পত্তি কাপোৰ কানি বাৰু তই কিনি ল'বি হয় নহয় বজাৰত গৈ কিনি ল'বি বা দোকানত কিনি ল'বিগৈ কাঁহী বাতিও পটকৈ উঠি নাযায় ষ্টিলৰ গাল যাব পাৰে হয় নহয় বাকী কাঁহৰ বস্তু কিন্তু উঠি নাযায় কিন্তু তোৰ যিখিনি দৰকাৰী কাগজ পত্ৰ আছে বিশেষকৈ আমাৰ এই বস্তুখিনি যেতিয়া পানী তিতি নষ্ট হ'ব তেতিয়া কি কৰিবি আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড ভূমিপুত্ৰ চাৰ্টিফিকেট মাৰ্কশ্বিট নিজৰ ল'ৰা ছোৱালী চবৰে লেমিনেশ্যন কৰি পলিথিনত ভৰাই থৈ আহিছোঁ সেইটো চাহ লেমিনেশ্যন কৰি থ'লে মানে সেই বস্তুখিনি পানী তিতিলেও নষ্ট নহয় প্ৰথম কথা গম পাইছনে পটকৈ জেপত ভৰাই থৈ দিলি বোলে মান তই এতিয়া সি বোলে পটকৈ কাগজ এখন এই তহঁতৰ ল'ৰাটোৰ বাৰ্থ চাৰ্টিফিকেটখনে বাৰু ক'ৰবাত বোলে দৰকাৰ নিছিলে জেপতে সোমাই থাকিলে বোলে তাৰপিছত তই আৰু দিলি পেনটো চাৰ্ফত দি পানী তিতি এদায় যদি লেমিনেশ্যন কৰি থয় সেই বস্তুবিলাক আমাৰ কিমান দৰকাৰী বস্তু এতিয়া মেট্ৰিকৰ চাৰ্টিফিকেট হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট কিমান দৰকাৰী বস্তু এইবিলাক যদি আমি ভালকৈ লেমিনেশ্যন কৰি থওঁ এইবিলাক বস্তু পানী তিতিলেও নষ্ট নহয় সংৰক্ষিত হৈ থাকিব তই এতিয়া আধাৰ কাৰ্ড বনাওঁতে আমি ধেমালি লাইন পাতিছো চবেই জানে কিমান লাইন পাতিবলগীয়া আছে এতিয়া সেইটো কৰিলে নহয় সেইটো যে সাৱধানে থ'ব লাগে সেইটো তই জানা সেইটো শুনি যা কথাটো শুনি ল তই বাৰু সেই ৰিল বনাবি বনা এই যে তই কাগজ পত্ৰবিলাক যে ভৰাবি সেইখিনিকে তই ৰিল এটা বনাই পিনে দি দেচোন সেইটো কাৰণে মতা মানুহৰ কথা শুনিবি হোৱা দেখিছোনে বাৰু আৰু তহঁতৰ দুটাক মই এটা কথা কওঁ দেই তাইতো এতিয়া সেইখিনি থ'বগৈ ভালকৈ কিন্তু মই তহঁতৰ দুটাক এটা কথা কওঁ লগতে ৰাইজকো কওঁ আমাৰ বানপানী হোৱাৰ আগত যিমান অসুবিধা হয় বা বানপানী হৈ থাকোঁতে যিমান অসুবিধা হয় বানপানী হৈ যোৱাৰ পিছত বাৰিষাৰ পিছত আমাৰ বেছি অসুবিধা হয় জাননে কেলে আমিতো পানী হোৱাৰ পিছতচোন একেবাৰে আমাৰ সমস্যা শেষেই সমস্যা নহয় আচল সমস্যা পানী শুকোৱাৰ পিছত হয় এনেকে জানানে আমাৰ কাৰণ আমাৰ ঘৰৰ চৌপাশটো আমি যাতকৈ পৰিষ্কাৰ কৰি নাৰাখোঁ 1 নম্বৰ কথা য'তে ত'তে জাবৰ জোঁথৰ পেলাওঁ আৰু বাৰীত গোটেই হাবি বন জগি থাকে য'তে ত'তে জাবৰ জোঁথৰ থাকে যেতিয়া পানী হয় ঘৰ চাৰিওফালে যেতিয়া পানী হয় বৰষুণ দিলে পানী হ'লে কি হয় সেই জাবৰ জোঁথৰবিলাক গেলিবলৈ আৰম্ভ কৰে হাবি বন গেলিবলৈ আৰম্ভ কৰে দুৰ্গন্ধ ওলায় যাৰ ফলত গোটেই পৰিৱেশটো লেতেৰা হয় আৰু লেতেৰা পৰিৱেশটো হোৱাৰ কাৰণে বাৰিষাৰ পিছত মানুহৰ বেছিকৈ বেমাৰ আজাৰ হয় সেইটো কথা সৰু ল'ৰা ছোৱালীখনতো একেবাৰে অৱস্থাই নাইকিয়া কিমান বেমাৰ হয় বাৰিষাৰ পিছত বাৰিষা হৈ যোৱাৰ পিছতে বেমাৰ হয় সেইটোৱে কথা পাগল কিহৰ আৰএছ তই অকল আৰএছটো দেখিলে আৰএছ বুলি নাভাবিবি ORS আগত দি থাকিলে একো নাই পাছতো আৰএছ হ'ব লাগে ORS এইটো ডায়েৰিয়া হ'লে খাবলৈ দিয়ে আৰু সৰু ল'ৰা ছোৱালীকো বহুত বেমাৰ হ'লে সেইটো খাবলৈ দিয়ে হাগনি হ'লে মানে সেই বস্তুটো বহুত দৰকাৰী বস্তু গম পাইছনে এতিয়া মেইন কথা হ'ল আমি যদি আমাৰ ঘৰৰ চৌপাশটো বাৰিষা হোৱাৰ আগতেই চাফ চিকুণ কৰি ৰাখোঁ হাবি জংঘল যদি চব মুকলি কৰি ৰাখোঁ তেতিয়া অন্ততঃ আমাৰ ল'ৰা ছোৱালী বা আমি বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰিম
বাৰিষা ওলাই ৰৈ থাকি লাভ নাই এতিয়াই চাফ চিকুণ কৰি থ'ব লাগিব তেতিয়া আমি বাৰিষাৰ পিছত আমাৰ বেমাৰ আজাৰ নহ'ব হয় দেই বুজিছনে মেইন কথাটো বৰ ভাল কথা এটা মনত পেলাইছে আমি সেই কি বুলি কয় সেই গাই গৰু ছাগলীৰ লগত লাগি থাকোঁতে দিনটো গুচিয়ে যায়গৈ এফালে পথাৰখন আছেই তাৰ মাজতে সময় উলিয়াই কৰিব লাগিব হয় হয় তই বৰ ভাল কথা এটা কৈছ হ'ব দে দেৰি কৰি থাকি লাভ নাই মই সেই গৰু গাইকেইটা আকৌ মই চাই আহোঁগৈ সেইটো গ'লগে হ'ব তাক যাবলৈ দে তই গম পাইছ নাই সি মানে সেই মদ পানী খাই ঘৰত বিৰাট হুলস্থুল কৰে তই তাকো বুজাবিচোন মোক বুজোৱা নাই তেতিয়াহ'লে তাৰ ঘৰলৈ যাব লাগিব সেইটো কথা মানে সেই যোৱা দুসপ্তাহ আগতে মানুহজনী খেদিলে ঘৰলৈ আনিবই পৰা নাই তই আগতে নগলি কেলে মই ইয়াতে ধৰিলোহেঁতেন তাত পলালে নহয় হ'ব তাৰ ঘৰলৈ হ'লেও যাম তই চিন্তা অংগমঞ্চ নাট্য গোষ্ঠীৰ সহযোগত সমগ্ৰ জিলাখনতে জোনাইৰ পৰা একেবাৰে গোগামুখলৈকে সমগ্ৰ জিলাখনতেই বাটৰ নাটৰ জৰিয়তে এনেকৈ ৰাইজক জনগণ সজাগ কৰাৰ ব্যৱস্থা কৰা হৈছে তাৰে অংশ হিচাপে আমি আজি আপোনালোকৰ মাজত উপস্থিত হ'লোহি আশা কৰিছোঁ আমাৰ নাটকখনৰ পৰা আপোনালোকে অকণমান হ'লেও কিবা এটা উপকৃত হৈছে আৰু ইমান ধুনীয়াকৈ সকলোৱে আমাৰ নাটকখন উপভোগ কৰাৰ বাবে আমি সকলোকে ধন্যবাদ জনাই আমাৰ নাটকৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ